নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল এইম অসমলৈ। বহুদিন আপোনালোকৰ বাবে ভিডিঅ' প্ৰস্তুত কৰিব পৰা নাছিলোঁ কিছুমান ব্যক্তিগত অসুবিধাৰ বাবে। গতিকে আজিৰ পৰা পুনৰ আপোনালোকলৈ ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভাল পায় তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যদি কোনোবা নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যিহেতু ইতিমধ্যে আমাৰ ONGC এপ্ৰেণ্টিছশ্বিপৰ যোৰহাট শিলচৰ ফাইনেল ৰিজাল্ট ঘোষণা কৰা হৈছে আৰু আমাৰ বাকী ৰৈ গৈছে শিৱসাগৰ নাজিৰাৰ যোনটো আমাৰ ফাইনেল ৰিজাল্ট সেইটো এতিয়ালৈকে ঘোষণা কৰা নাই আৰু অতি সোনকালে আপোনালোকৰ ৰিজাল্টটো ঘোষণা কৰিব, ৱেইট কৰক। আৰু ইতিমধ্যে আমাৰ যোনসকলৰ যোৰহাটৰ কেণ্ডিডেট আছিলে তেওঁলোকলৈ মেইল গৈছিলে, মই মেইলটো দেখাই দিছোঁ। এইটো হ'ল আপোনালোকৰ যোৰহাটৰ যোনসকল কেণ্ডিডেট আছিলে তেওঁলোকলৈ যোৱা মেইল হয় আৰু ইয়াত মেইলটো তেওঁলোকে উল্লেখ কৰিছে যে উই আৰ প্লিজ টু ইনফৰ্ম ডেট আফটাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন ডিউৰিং দ্য পিৰিয়ড 17/12/2024 2012-2024 ইউ হেভ বিন চিলেক্টেড ফৰ এপ্ৰেণ্টিছ ট্ৰেইনিং এট ONGC যোৰহাট। লিষ্ট পাব্লিছ আমাৰ যোনটো লিষ্টখন পাব্লিছ কৰা হৈছিলে ONGC এপ্ৰেণ্টিছৰ যোনটো অফিচিয়েল ৱেবছাইটত আৰু সেই মৰ্মে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰা হৈছিলে এইটো 17/12-2012লৈকে আৰু সেই ডকুমেণ্ট ভেৰিফিকেশ্যন আপোনালোকৰ যোনসকলে চিলেক্ট হৈছে তেওঁলোকলৈ মেইল গৈছে আৰু যোনসকলে ইয়াত চিলেক্টেড হোৱা নাই তেওঁলোকলৈ মেইল যোৱা নাই তেওঁলোকে দুখ নকৰিব, কাৰণ আপোনালোকৰ কাৰণে আৰু ভাল ভাল অপৰচুনিটি ৱেইট কৰিছে। গতিকে আপোনালোকে সেইবিলাকৰ কাৰণে জোৰদাৰ কৰি কাম কৰক বা সেইখিনিৰ কাৰণে প্ৰস্তুতি চলাই যাওক, আপোনালোকৰ নিশ্চয় ভাল হ'ব। এতিয়া আমাৰ যোনসকলে এই মেইলটো গৈছে তেওঁলোকলৈ উল্লেখ কৰা হৈছে যে তেওঁলোকলৈ ডাইৰেক্ট কৈ দিছে যে কাইণ্ডলি চেণ্ড ফলোইং স্কেন কপি টু মেইল ID apprenticejoorhat@onc.co.in। মানে আপোনালোকৰ এই ONGC যোৰহাটলৈ মেইল কৰিবলৈ কৈছে আপোনালোকৰ যোনখন ভেণ্ডৰ ক্ৰিয়েশ্যন ফৰ্ম বা ECS ফৰ্ম ডিউলি চাইন অথৰাইজ চিগনেচাৰী অফ দি কনচাৰ্ণ বেংক, যদি বেংকৰ আপোনালোকৰ চাইট আছে সেইখন যোনখন ভেণ্ডৰ ক্ৰিয়েশ্যন ফৰ্মখন সেইখন মেইল কৰিব লাগিব। তাৰ পৰা আপোনালোকৰ কালাৰ কপি পান কাৰ্ডখন মেইল কৰিব লাগিব, তাৰ পৰা আপোনালোকৰ কালাৰ কপি আধাৰ কাৰ্ডখন মেইল কৰিব লাগিব আৰু বাকী আহিলে আপোনালোকৰ কালাৰ ফাৰ্ষ্ট পেজ বেংক পাছবুকখন আপোনালোকে ধুনীয়াকৈ ফটো মাৰি পেলাই মেইল কৰি দিব লাগিব। তাৰপিছত আপোনালোকৰ যোনটো প্ৰফাইল আছিলে নেপছৰ যোনটো প্ৰফাইল আছিলে মই সেইটো দেখাই দিম কি কৰিব লাগিব, আপোনালোকে কেনেকৈ আপডেট কৰি ৰাখিব লাগিব, কাৰণ সেই বস্তুটো আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। যোনসকলে এতিয়া এপ্ৰেণ্টিছশ্বিপ কৰিবলৈ যাব বা যোনসকলে এতিয়াও কৰিম বুলি ভাবি আছে তেওঁলোকে এতিয়াই যোনখিনি নেপছৰ পৰ্টেলত আপোনালোকৰ প্ৰফাইলখিনি আপডেট কৰা নাই ধুনীয়াকৈ আপডেট কৰি লওক। KYC কৰিবলৈ আছে যদি KYC কৰি লওক, নহ'লে আপোনালোকে যদি এপ্ৰেণ্টিছ কৰিবলৈ যায় তেনেহ'লে তেতিয়া আপোনালোকৰ চেলাৰীটো সোমাব বা আপোনালোকৰ কণ্টেক্টখন আহিব, তেতিয়া বহুত প্ৰব্লেম হৈ যায়। গতিকে এইখিনি বস্তু আপোনালোকে ঠিক কৰি ল'ব। তাৰপিছত 3 নম্বৰত উল্লেখ কৰা হৈছে যে প্লিজ ব্ৰিং দ্য অৰিজিনেল ডকুমেণ্টছ মেনশ্যন এট SN নম্বৰ 1 মেডিকেল চাৰ্টিফিকেট ফৰ দোজ হু হেভ নট ছাবমিটেড ডিউলি ফাইল্ড চাইন মেডিকেল অফিচাৰ নট বিল' দ্য ৰেংক এণ্ড এছিষ্টেণ্ট চাৰ্জেনৰ এবভ। যদি আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰোঁতে যদি মেডিকেল চাৰ্টিফিকেটখন ছাবমিট কৰা নাছিলে তেনেহ'লে আপোনালোকে সেইখন ছাবমিট কৰিবলৈ কৈছে। এতিয়া হ'ল এইটো আপোনালোকৰ প্ৰথম মেইল আহিছে তেওঁলোকলৈ, তাৰপিছত আকৌ এটা তেওঁলোকলৈ মেইল আহিছিলে সেইটো মই দেখাই দিছোঁ। এতিয়া নেক্সট আপোনালোকলৈ আৰু এটা মেইল গৈছিলে যোৰহাটৰ যোনসকল কেণ্ডিডেট আছিলে আৰু সেই মেইলটো একেধৰণে গৈছিলে আৰু ইয়াত ধুনীয়াকৈ উল্লেখ কৰা আছে কোন তাৰিখে আপোনালোকে জইনিং কৰিবলৈ যাব আৰু আপোনালোকৰ কণ্টেক্টটো লৈ যাব লাগিব সেইদিনাখন। কণ্টেক্টটো আপোনালোকে চেক কৰিব, আপোনালোকৰ যোনটো নেপছৰ প্ৰফাইল আছে তাতে কণ্টেক্টটো আহি যাব আৰু ইয়াত আপোনালোকৰ য'ত যাব লাগিব তাত ভেলুটো ধুনীয়াকৈ দিয়া আছে। যোনসকলে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিবলৈ গৈছিলে তাতে যাব লাগিব চিনামৰা কমপ্লেক্স যোৰহাট আৰু 11টাৰ পৰা আপোনালোকৰ যোনটো জইনিং ষ্টাৰ্ট হ'ব ৰিপৰ্টিং টাইম আৰু এই ৰিপৰ্টিং টাইমটো আপোনালোকৰ ডেটটো দিছে 1 জানুৱাৰী 2025। মানে আপোনালোকৰ সেই তাৰিখৰ পৰা আপোনালোকৰ যোনটো জইনিং ডেট বা আপোনালোকৰ ৰিপৰ্টিং ডেটটো আৰম্ভ হৈ যাব আৰু ইয়াতো সেই একেখিনি ডকুমেণ্টছ আপোনালোকক দিবলৈ কৈছে মেইল কৰি পেলাই। গতিকে আপোনালোকে এইখিনি মেইল কৰি পঠিয়ালে ইতিমধ্যে আৰু যোনসকলে পঠিওৱা নাই তেনেহ'লে মেইলটো সোনকালে কৰি পঠিয়াই দিয়ক। তাৰপিছত এতিয়া আমাৰ যোনসকলে মেইলটো আহিলে তেওঁলোকে নেপছৰ পৰ্টেলত গৈ চেক কৰিব আপোনালোকৰ প্ৰফাইলটো ফুল 100% আপডেট হৈ আছে নাই বা আপোনালোকৰ KYC হৈ আছে নাই সেইখিনি চেক কৰিব বা আপোনালোকৰ কিবা নাম ভুল হৈ আছে নে তেনেহ'লে সেইখিনি শুদ্ধ কৰি ৰাখিব, কাৰণ পিছত আপোনালোকৰ প্ৰব্লেম নহয়। আৰু ইয়াত আপোনালোকে দেখিবলৈ পাইছে যে কণ্ট্ৰেক্ট বুলি যেতিয়া অপশ্যনটোত আছে তাতে আপোনালোকে দেখিব কণ্ট্ৰেক্ট। আপোনালোকৰ যদি কণ্ট্ৰেক্টখন আহিছে তেনেহ'লে 1 বুলি দেখাব, যদি কণ্ট্ৰেক্ট নাই আহে তেনেহ'লে ইয়াত 0 বুলি দেখাব। যদি আপোনালোকৰ কণ্ট্ৰেক্ট আহিছে তেনেহ'লে ইয়াত 1 দেখিবই আৰু দেখাৰ লগে লগে আপুনি ইয়াত ক্লিক কৰি দিব আৰু এই কণ্ট্ৰেক্টৰ যোনটো অপশ্যন আছে তাতে ক্লিক কৰি তেতিয়া আপোনালোকৰ যোনখন কণ্ট্ৰেক্ট আছে সেইখন ধুনীয়াকৈ ভিউ কৰি ল'ব পাৰিব আৰু ভিউ কৰি দেখিব আপোনালোকৰ যোনটো ইয়াত কোড নম্বৰ আছে, অপৰচুনিটি আছে, আপোনালোকৰ যোনটো এষ্টাব্লিছমেণ্ট মানে আপোনালোকে ক'ড কৰিব লাগিব এপ্ৰেণ্টিছটো ধুনীয়াকৈ লিখা আছে। বাকী আপোনালোকৰ ষ্টাইপেণ্ডটো ধুনীয়াকৈ দিয়া আছে কিমান আপোনালোকে ষ্টাইপেণ্ড পাব। বাকী আপোনালোকে যদি সম্পূৰ্ণ কণ্টেক্টটো ভিউ কৰিব বিচাৰে বা আপোনালোকে ডাউনলোড কৰিব বিচাৰে তেনেহ'লে একশ্যনৰ অপশ্যনত গৈ পেলাই আপোনালোকৰ কণ্টেক্টটো ভিউ কৰি পেলাই ডাউনলোড কৰি ল'ব পাৰিব। বাকী এতিয়া আহিলে আমাৰ যোনসকল শিৱসাগৰ নাজিৰাৰ কেণ্ডিডেট আছে তেওঁলোকে ফাইনেল ৰিজাল্টৰ কাৰণে ৱেইট কৰি আছে, তেওঁলোকলৈ মেইল হোৱা নাই। যিহেতু আপোনালোকে দেখিবলৈ পাইছে যে যোৰহাটৰ আমাৰ ইতিমধ্যে মেইল আহি গৈছে আৰু তেওঁলোকলৈ জইনিং ডেটো ঘোষণা কৰিছে যে 1 তাৰিখত তেওঁলোকৰ জইনিং আছে, ৰিপৰ্টিং টাইম আছে। গতিকে আপোনালোকে এটা ডেট মানি লওক যে আপোনালোকৰ 31 তাৰিখৰ ভিতৰত বা 31 ডিচেম্বৰৰ ভিতৰত আপোনালোকৰ ফাইনেল মেইলটো আহি যাব পাৰে বা আপোনালোকৰ ফাইনেল
ফাইনেল ৰিজাল্ট ঘোষণা কৰা হ'ব কাৰণ ইতিমধ্যে আমাৰ যোৰহাট চিলছৰ ৰিজাল্ট ঘোষণা কৰিলে বা তেওঁলোকলৈ মেইল গ'ল বাকী আমাৰ থাকিলেগৈ নাজিৰা শিৱসাগৰ গতিকে অতি সোনকালে আপোনালোকৰ মেইল আহি আছে আপোনালোকে ধৰি লওক 31 ডিচেম্বৰ ভিতৰত আহিবই যদি 31 ডিচেম্বৰৰ ভিতৰত নাহে তেনেহ'লে জানুৱাৰী ফাৰ্ষ্ট উইকৰ ভিতৰত চিয়'ৰ আহিবই কাৰণ সবৰে মানে এপেণ্ডিক্সৰ যোনবিলাক জইনিঙৰ ডেট একেটা সময়তে হয় এক বা দুই দিন আপোনালোকৰ আগপিছ হ'ব পাৰে কিন্তু সেই আপোনালোকৰ একেটা সময়তে হ'ব গতিকে আমাৰ যোনসকল শিৱসাগৰ নাজিৰাৰ কেণ্ডিডেট আছে তেওঁলোকে ৱেইট কৰি আছে তেওঁলোকে আপোনালোকৰ মোবাইলৰ মেইলখিনি ৰেগুলাৰলি চেক কৰি ৰাখক বা আপোনালোকৰ মেইল যদি কিবা ফুল হৈছে তেনেহ'লে সেইখিনি ডিলিট কৰি দিয়ক বা মেছেজৰ আপোনালোকৰ ইনবক্সটো ডিলিট কৰি ৰাখক অতি সোনকালে আপোনালোকলৈ মেইল আহি আছে ৱেইট কৰক আপোনালোকে নিশ্চয় আপোনালোকৰ মেইল আহিবই কাৰণ 1 তাৰিখৰ পৰা যিহেতু আমাৰ যোৰহাটৰ জইনিং ডে ষ্টাৰ্ট হ'ব বাকী আপোনালোকৰ 2-3 তাৰিখৰ পৰা জইনিং ডে ষ্টাৰ্ট হ'বলৈ আৰম্ভ হ'ব গতিকে অতি সোনকালে আপোনালোকলৈ মেইল আহিছে ৱেইট কৰক ভিডিঅ'টো আছিলে ইমানে যদি ভাল পায় তেনে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি কোনোবা নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় অসম